29 জুন তাৰিখে এটা ইনচিডেণ্ট হৈছিলে হাউচ নাম্বাৰ 18 স্বৰাজনগৰ চৰুমতৰীয়াত গোলাপী বৰ্মনৰ ঘৰত। আমাক জনোৱা মতে যে দুজন কাঠমিস্ত্ৰী আহিছিলে সেইদিনাখন 29 জুনত তেখেতসকলৰ ঘৰলৈ দৌৰ লগাবৰ কাৰণে। তো তেখেতসকল আহি দৌৰ লগাব আৰম্ভ কৰিলে। সেই সময়ত ঘৰত গোলাপী বৰ্মন আছিলে আৰু তেখেতৰ জোৱায়েক আছিলে, নাম দীপেন কাকতি, আৰু নাতিয়েক আছিলে। তো কাম আৰম্ভ কৰাৰ পিছতে তেখেতৰ জোৱায়েক দীপেন কাকতি আৰু তেখেতৰ সৰু ল'ৰাটোক টিউশ্যনত থ'ম বুলি তেখেতে লিচু বাগানৰ ফালে ওলাই গুচি যায়। সেই সময়তে গোলাপী বৰ্মনক আমাক জনোৱা মতে যে ৰছীৰে বান্ধি মেলি তেখেতৰ ঘৰত থকা কিছু সোণৰ অলংকাৰ প্লাছ এৰাউণ্ড 80,000 মান ৰুপিজ যি দুজন কাঠমিস্ত্ৰীৰ ওপৰত আহিছিলে তেখেতসকলে লৈ লয়। অলপ সময়ৰ পিছত দীপেন বৰ্মন আকৌ ঘৰলৈ উভতি আহে আৰু উভতি যেতিয়া আহে তাৰপিছত আমাক জনোৱা মতে যে তেখেতকো ৰছীৰে বান্ধি থ্ৰিটেনিং দিয়ে আৰু ওলাব মানা কৰে। আৰু অলপ পিছত তেখেতসকলে এই যি দুজন কাঠমিস্ত্ৰী আহিছিলে তেখেত দুইজনে মিলি টকাখিনি প্লাছ অলংকাৰখিনি লৈ তাৰ পৰা ওলাই গুচি যায়। তো তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ল। ইনভেষ্টিগেশ্যনত আমি গম পালোঁ যে কিছুমান আমাৰ টেকনিকেল ইনপুট আছিলে প্লাছ হিউমেন ইণ্টেলিজেঞ্চো আছিলে। তো বেছড অন ডেট আমি আইডেণ্টিফাই কৰিলোঁ যে সেই দুজন মানুহ হ'ল, এজন হ'ল শ্ৰী আসিফ ইফতিকাৰ হুছেইন, তেখেতৰ ঘৰ শিৱনগৰ লিচু বাগানত, আৰু এজন আছিলে ৰতন বৰ্মন, তেখেতৰ ঘৰ নাম্বাৰ 3 লোকপাৰা PS বৰবাৰী বাক্সা। তো তেখেতসকলক আমি চাই আছিলোঁ, পোৱা নাছিলোঁ। কালি আমি পালোঁ, কালি পাই আমি এপ্ৰিহেণ্ড কৰিলোঁ ৰাতি। তো তেখেতসকলৰ ইণ্টাৰগেশ্যনত ক'লে যে তেখেতসকলক আৰু এজনে এছিষ্ট কৰিছিলে, তেখেতৰ নাম হ'ল প্ৰাণজিৎ ভূঞা, তেওঁৰ ঘৰ জোৱাৰডি কৈঠালকুছি PS বেলছৰ নলবাৰী। তো তিনিওজনকে আমি ইয়াতে আনিলোঁ। আনি যেতিয়া ইণ্টাৰগেশ্যন কৰিলোঁ তেতিয়া তেখেতসকলে কনফেছ কৰিলে যে তেখেতসকলে কৰাটো হয় আৰু তেখেতসকলে এই গোটেই প্লেনটো কৰিছিলে গোলাপী বৰ্মনৰ জোৱায়েক দীপেন কাকতিয়ে। তো তেখেতে গোটেই মাষ্টাৰ মাইণ্ডটো হ'ল তেখেতে গোটেইটো প্লেন কৰিলে, কাঠমিস্ত্ৰীক মাতি গোটেইখিনি কৰাৰ পিছত তেখেতে আল্টিমেটলি আমি গম পালোঁ যে তেখেতে গোটেইখিনি কৰালে আৰু কনফেছ কৰিছে তেখেতে। ইন দ্য মিন টাইম আমি ইহঁতৰ পৰা যিটো মোবাইল লৈ গৈছিলে, গোলাপী বৰ্মনৰ যিটো মোবাইল ফোন লৈ গৈছিলে, সেই মোবাইল ফোনটো আমি ৰিকভাৰ কৰিলোঁ ইহঁতৰ হাতৰ পৰা। প্লাছ এখন ছুইফ্ট ডিজায়াৰ গাড়ী ইউজ কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ল AS01DR 8727। সেই গাড়ীখন একচুৱেলি এট দ্য টাইম অফ যেতিয়া সিহঁত আহিছিলে এই গাড়ীখন ইউজ কৰিছিলে। সেই গাড়ীখনো আমি পালোঁ, আমি চিজ কৰিলোঁ, প্লাছ মোবাইল ফোনটো আমি চিজ কৰিছোঁ। আৰু এই ৰিগাৰ্ডিঙত অলৰেডি দিছপুৰ PSত এটা কেছ ৰেজিষ্টাৰ হৈ আছিলে। কেছ নাম্বাৰ হ'ল 459/26 আণ্ডাৰ ছেকশ্যন 329(4)/3096 BNS। তো গোটেই চাৰিজনকে এৰেষ্ট কৰা হৈছে আৰু ফাৰ্ডাৰ এতিয়াও ইণ্টাৰগেশ্যন চলি আছে। আমি বাকী যিখিনি আমি টকা বা যিখিনি আছিলে সেইখিনি আমি ৰিকভাৰ কৰিম। এতিয়া আমি বাকীখিনি আমাৰ ষ্টেপ চলি আছে। এইটো ইনিচিয়েল যিটো তেখেতে কোৱা মতে যে তেখেতসকলে এইটো ইণ্টেনশ্যনে তেখেতৰ এইটো পেচাই আগতো এটা তেখেতৰ ঘৰত হৈছিলে, তেখেত সেইটোতো ইনভল্ভ আছিলে, চুৰি কেছ এটা হৈছিলে, তেখেতে কৰিছিলে, এইটো তেওঁৰ এটা গতিকে তেখেত সেইটোতো ইনভল্ভ আছিলে আৰু এইটোতো ইনভল্ভ আছিলে। আৰু ফাৰ্ডাৰ ডিটেইলছটো আমাৰ এতিয়াও ইণ্টাৰগেশ্যন চলি আছে আৰু হয়তো ক'ৰবাত যদি কিবা কৰিছে গোটেইখিনি আমি উলিয়াই ল'ম। গোটেই প্লেনটো জোৱায়েকে কৰিলে, এখেতসকলক ইনভল্ভ কৰালে।